পবিত্ৰ ঈদ উল আজহালৈ মাজত মাত্ৰ কেইটামানখন আৰু পবিত্ৰ ঈদ উল আজহাক লৈ দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি তোলা পৰিলক্ষিত হৈছে। মোৰ সহযোগী প্ৰথমতে ইয়াৰ কিছু সামগ্ৰিক দৃশ্য বুলি দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ যে ইয়া হৈছে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত ১ নং বৰগুলি আঞ্চলিক ঈদগাহ ময়দানৰ দৃশ্য বুলি মোৰ সহযোগীয়ে দেখুৱাইছে যে এয়া হৈছে যিহেতুকে মাজত মাত্ৰ কেইটামান ঘণ্টাহে বাকী আছে, তাৰ পিছতে সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব পবিত্ৰ ঈদ উল আজহা। আৰু তাকে লৈ দেখা গৈছে যে এই যি কলিয়াবৰ সমজিলাৰ অন্তৰ্গত ১ নং বৰগুলি আঞ্চলিক ঈদগাহ ময়দানত এনেদৰে সজাই পৰাই পৰিপাটিকে এনেদৰে তেওঁলোকে এক আটকধুনীয়াকে সজাই পৰা পৰিলক্ষিত হৈছে। আৰু মোৰ সহযোগী দেখুৱাইছে আমি সমান্তৰভাৱে কিছু কমিটি বিষয়ববীয়া আছে, আমি তেওঁলোকৰ ওচৰলৈ যাব খুজিম আৰু তেওঁলোকৰ পৰা কিছু আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতুকে মাজত মাত্ৰ কেইটামান খনহে বাকী আছে, তাৰ পিছতে সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব পবিত্ৰ ঈদ। কি ক'ব? হয়, আসসালামু আলাইকুম। সমগ্ৰ অসমৰ লগতে আমাৰ ১ নং বৰগুলিস্থিত বৰগুলি আঞ্চলিক ঈদগাহত আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি ঈদ উল আজহা পালন কৰিবলৈ ওলাইছোঁ। আৰু সেই যোৱা বছৰৰ দৰে আমি সকলোৱে কমিটিৰ বিষয়ববীয়াসকলে মিলি আমি উদযাপন কৰিব ওলাইছোঁ আৰু ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। আৰু এই হিচাপতে আমি অসমবাসী সকলোকে ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বৰগুলি অঞ্চলভিত্তিক যিমানসমূহ ৰাইজক আমাৰ ঈদগাহত আহি নমাজ আদায় কৰিবলৈ আহ্বান জনাইছোঁ। লগতে আমি আমাৰ এই ১ নং বৰগুলি স্থিত বৰগুলি আঞ্চলিক ঈদগাহ যিহেতু আমাৰ ঈদ উল আজহা এটা সময়ৰ অভাৱ হ'ব, আমাৰ এই সময়ৰ অভাৱৰ কাৰণে আমাৰ ঈদগাহৰ সময় পুৱা ৯ বজাত আমি নিৰ্ধাৰণ কৰিছোঁ আৰু সিদ্ধান্তও লৈছোঁ। লগতে আমাৰ সকলো অসমবাসীৰ লগতে আমাৰ এই বৰগুলি আঞ্চলিক ভিত্তিক সমূহ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই জাগাতে আমি ঈদৰ উলগ জনাইছোঁ। আৰু যাতে আমাৰ এনাজৰী এই ঈদৰ এই সমন্বয়ে যাতে সকলো জাতি ধৰ্ম বৰ্ণ এনাজৰীডাল সমন্বয় আমি অটুট ৰাখোঁ, তাৰ কাৰণে আমি অহা এই আগন্তুক ঈদ উল আজহাত আমি দোৱা প্ৰাৰ্থনা কৰিম। নিশ্চয় আৰু বিষয়ববী আছে, কি ক'ব পবিত্ৰ ঈদক লৈ? আসসালামু আলাইকুম। অহাকালি আমাৰ ঈদ উল আজহা পালন হ'ব, গতিকে মই গোটেই অসম তথা ভাৰতবৰ্ষৰ পৃথিৱীবাসী মুছলমান ধৰ্মী লোকক মই আহ্বান জনাইছোঁ যাতে শান্তি সম্প্ৰীতিয়ে যাতে একে সময় হিচাপে আমি নমাজখন আদায় কৰিব পাৰোঁ। আৰু আমাৰ এই বৰ্তমান যিটো আমাৰ ১ নং বৰগুলি আঞ্চলিক ঈদগাহ, এই ঈদগাহখন কলিয়াবৰ সমজিলাৰ ভিতৰত আটাইতকৈ ডাঙৰ ঈদগাহ। গতিকে এই ঈদগাহখন আমাৰ ঈদগাহ কমিটিয়ে সময় নিৰ্ধাৰণ কৰিছে অহাকালি পুৱা ৯ বজাত, যাতে আমি সকলোৱে একেলগে ঠিক সময়ত উপস্থিত হৈ একেলগে সময় হিচাপে আমি নমাজটো আদায় কৰিব পাৰোঁ। তাৰ কাৰণে মই দোৱা প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে প্ৰত্যেকৰেই বিশেষকৈ কলিয়াবৰ সমজিমাৰ সকলো মুছলমান ধৰ্মীয় লোকক তথা বৰগুলিবাসী ৰাইজক মই আহ্বান জনাইছোঁ যে এই আঞ্চলিক ঈদগাহৰ অন্তৰ্গত যিসকল আমাৰ ইছলাম ধৰ্মীয় লোক আছে, তেওঁলোকে যে সময়মতে ঠিক ৯টা সময়ত যাতে ঈদগাহত উপস্থিত হয়, যাতে আমি একেলগে নমাজ আদায় কৰিব পাৰোঁ। সকলোকে সদুৱাহত মই তেওঁলোকৰ সুস্বাস্থ্য তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰি যিহেতুকে এই ঈদগাহ ময়দানখন এক আটকধুনীয়াকে সজাই পৰা তোলা হৈছে, কি ক'ব? ১ নং বৰগুলি বিলপাৰ ঈদগাহত আমাৰ এইখন ঈদগাহ বহুত পুৰণা ঈদগাহ। আমি সকলোৱে জানো অহাকালি আমাৰ ঈদ উল আজহা অৰ্থাৎ বকৰা ঈদ, কুৰবানী ঈদ। আমি আহ্বান কৰিম আমাৰ যিহেতু বহুত পুৰণা ঈদগাহ এইখন, আগতে আমি সৰুতে দেখিছোঁ আমাৰ গোটেই বৰগুলি তথা বৰগুলি, বৌকুৱামাৰী, গৰৈমাৰী, হাতীবান্ধা, আৰিমাৰা, নপুথুৰীয়া এইখিনিৰ ৰাইজে ইয়াত আহি একেলগে নামাজ পঢ়িছে। গতিকে আমি এইবাৰো আশা কৰিম, তেখেতসকলক আহ্বান কৰিম যাতে আমি একত্ৰিত হৈ আমাৰ বকৰা ঈদৰ নমাজখিনি আমি আদায় কৰিব পাৰোঁ। নিশ্চয়কৈ আৰু বিষয়ববী আছে, আমি আৰু কিছু কথা জানিব চেষ্টা কৰিম। যিহেতুকে কলিয়াবৰ সমজিলাৰ ভিতৰত অন্যতম ডাঙৰ বুলি ক'ব লাগিব ঈদগাহ ময়দান, কিমান মানুহৰ সমাগম হ'ব, কি ক'ব? ইয়াত আমি জন্মৰ পৰাই দেখি আছোঁ এই বৰগুলি বিলপাৰ আঞ্চলিক ঈদগাহখন বহুত ডাঙৰ। কলিয়াবৰৰ ভিতৰতে এইটোৱেই প্ৰথম
আৰু ডাঙৰো আৰু মানুহ সমাগম প্ৰায় 10,000-ৰ পৰা 12,000লৈকে হয়। নিশ্চয়কৈ এয়া আছিল ঈদগাহ কমিটিৰ বিষয়ববীয়াসকলৰ তেওঁলোকৰ মন্তব্য, যিহেতুকে কাইলৈ পবিত্ৰ ঈদ, আজি এনেদৰে কিছু ক্ষণৰ পিছতে পবিত্ৰ ঈদ উল আজহা নামাজ, এই সমূহীয়া নামাজত অংশগ্ৰহণ কৰিব হাজাৰ হাজাৰ লোকে এই ঈদগাহ ময়দানত। আৰু দেখা গৈছে যে এক উৎসৱমুখৰ পৰিৱেশ এতিয়াই বিৰাজ কৰিছে বুলি এক প্ৰকাৰ ক'ব লাগিব, কিয়নো যিহেতুকে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত এক বৃহৎ ঈদগাহ ময়দান বুলি ক'ব লাগিব। আৰু এইদৰে নিশাৰ ভাগতো এইদৰে তেওঁলোকে পূৰ্ণ প্ৰস্তুতি এক প্ৰকাৰ তুংগত তোলা পৰিলক্ষিত হৈছে বুলি ক'ব লাগিব। আৰু আমি লাইভ আছবৰ জৰিয়তে এই ঈদগাহ ময়দানৰ দৃশ্য বুলি আমি দেখুৱাইছোঁ।